আজি গোটেই সভাই সিদ্ধান্ত লৈছে যে আমি কালিৰ দিনটোলৈ অপেক্ষা কৰিম। যদি তেওঁলোকে নিদিয়ে তেতিয়াহ'লে পৰহি 23 তাৰিখে সমূহীয়া তেওঁলোকে পদত্যাগ কৰিব গোটেই জিলা সমিতি। আৰু 23 তাৰিখে ৰাইজে আজিৰ সভাই কৰ্তৃত্ব দিছে যি চিহ্ন বা যি প্ৰতীকতে হওক যি দলতেই নহওক 23 তাৰিখে মই নমিনেশ্যন দিব লাগে। আজিতো সিদ্ধান্ত ল'লে যে কালিৰ ভিতৰত আশা কৰিছোঁ আমাৰ টিকেট ফাইনেল কৰক। যদিহে ৰাইজৰ দলে বা মিত্ৰ শক্তিয়ে নকৰে তেতিয়াহ'লে ৰাইজে সিদ্ধান্ত লৈছে যে পৰহি ৰাতিপুৱা 10টা বজাত আমাৰ জিলা সভাপতিৰ নেতৃত্বত 26টা আঞ্চলিক পঞ্চায়ত অন্যান্য পদবীধাৰী সকলো পদত্যাগ কৰিব। আৰু যদিহে টিকেট নিদিয়ে মোক কৰ্তৃত্ব দিছে যে মই যি চিহ্ন লৈ আহোঁ কোনোবা দলেই হওক নিৰ্দলীয় হওক মোৰ নিৰ্বাচন খেলিবলৈ কৰ্তৃত্ব দিছে। যদি মোক প্ৰাৰ্থিত্ব দিয়ে তেনে ক্ষেত্ৰত আমাৰ মিত্ৰ শক্তিৰ মূল দলটোৰ এজন অতি ঊৰ্ধ্বতন নেতৃত্বই তেওঁ ৰিজাইন দিব খুজিছিলে আৰু তেওঁ ইয়াত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বন্ধুত্বমূলক প্ৰতিযোগিতালৈ ভয় কৰিছিলে। তেওঁৰ কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে আৰু সেই ইণ্টাৰেষ্টেড কেণ্ডিডেটজনক জিকোৱাৰ ক্ষেত্ৰত সেই নেতাজনে ৰিজাইন দিব খুজিছিলে। এই মুহূৰ্তত ৰিজাইন দিলে এটা বেয়া মেছেজ যায়, তাৰ নাইবা মিত্ৰতা নহ'লেও বেয়া মেছেজ যায়। কাৰণ অসমৰ প্ৰায় 65% মানুহে বিচাৰি আছে যে গোটেইকেইটা বিৰোধী দলে একত্ৰিত হৈ বিজেপিক পৰাভূত কৰিব লাগে।